ফরচুনার আমার তাত বর্তমান 3খন আছিলে স্করপিও আমার তাত বর্তমান 4খন মান আছে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনাক সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো এসইউভি গাড়ী লোৱাৰ মন মেলিছে নেকি এনে এক ডিলাৰত আহিছো যি ডিলাৰত এসইউভি গাড়ীৰ সংখ্যা বহুত বেছি থাকে ইয়াতে অপশন পাব এসইউভি গাড়ী ইটো মডেল পছন্দ হোৱা নাই ইটো পাব প্ৰতিটো মডেল ইয়াতে পাব আপোনালোকে 4-5খন কৈ আৰু ইয়াত আহিলে আপোনালোকে অপশন পাব গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰো কেৱল এসইউভি নহয় সকলো প্ৰাইজৰ গাড়ী আছে আপোনাৰ বাজেটৰো গাড়ী ইয়াত পাব এয়া হৈছে আলমকাৰ বজাৰ আলমকাৰ বজাৰ আপোনালোকে দেখি আছে নগাঁও টাউনৰ ঢিংগেটৰ যি অভাৰব্ৰিজ নামি আপুনি মেট্ৰ হস্পিটেল অভিমুখে আহোঁতেই আপোনালোকে ইমান যাব নালাগে ডিউকেয়াৰ হস্পিটেল পাৰ হৈ হাতৰ বাওঁহাতে দেখিব আপোনালোকে আলমকাৰ বজাৰ আৰু স্ক্ৰিনত আহি আছে আপোনালোকে দেখি আছে যে কি পৰিমাণে এসইউভি গাড়ী ইয়াতে আছে ইয়াতে ইনোভা পাব ফৰচুনাৰ পাব স্কৰপিঅ পাব থাৰ পাব গতিকে মাহিন্দ্ৰাৰ এসইউভি গাড়ী বহুত আছে টয়টাৰ এসইউভি গাড়ী ইয়াতে বহুত আছে কিয়া এসইউভি আছে ইয়াতে চাওক আপোনালোকে টাটা হেৰিয়াৰ আছে টাটা সাফাৰী আছে গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰো স্বত্বাধিকাৰী আলমদা আছে আলমদাৰ সৈতে আমি কথা পাতো যে কিমান কম দামত আপুনি নিব পাৰিব এগৰাকী স্বত্বাধিকাৰী আছে এয়া আলমদা আছে আলমকাৰ বজাৰ আশৰাফুল আলম শুভ নাম এড্ৰেছটো মই দি দিছো নামও কৈ দিছো এখন হৈ গল XCV 300 হ্যাঁ আপনার W6 হয় ডিজেল ভার্জনত হয় গাড়ী আচ্ছা আৰু গাড়ী 2021 মডেল হয় আচ্ছা আমাৰ তাত এনেকুৱা গাড়ী 3খন আছে দুখন পেট্ৰলত আছে তে এখন হৈ গল আপোনাৰ 2021 চনৰ গাড়ী আৰু আছে 2024 চনৰ এখন আছে 2023 চনৰ এখন আছে আচ্ছা এই দুখন হৈ গল পেট্ৰল ভাৰ্জনত আৰু এখন হৈ গল ডিজেল ভাৰ্জন আচ্ছা প্ৰাইস আমাৰ তাত 3খন মান আছে XCV 300 আৰু XCV 500 আছে এখন আর বাকিখিনি দেখাই আছো আমি আচ্ছা প্রাইস এখনৰ প্রাইস দেখিছো আমি 5,70,000 উইথ নেগোশিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও আমি ফরচুনার আমার তাত বর্তমান 3খন আছিলে এখন সেল হৈ গল আৰু বর্তমান দুখন আছে এখন হৈ গল 2018 গাড়ী আৰু ইয়াৰ প্রাইস দেখিছো 21 লাখ উইথ নেগোশিয়েবল হৈ যাব না ফরচুনার স্করপিও আমার তাত বর্তমান 4খন মান আছে এখন হৈ গল S6 প্লাস আৰু এখনত আফটার মার্কেট এলহুইল লোগো আছে আচ্ছা দেখা দিব পারে আফটার মার্কেট এলহুইল লোগো আছে আফটার মার্কেট এলহুই আছে আৰু আপোনাৰ গাড়ী বহুত ধুনিয়া কন্ডিশনত আছে টায়ার কন্ডিশনো বহুত ভাল গাড়ী রানিও কম হৈছে 71,000 ইয়া 72,000 এনেকুৱা হৈ যাব আৰু স্করপিও আমাৰ তাত বৰ্তমান 4খন মান আছে এখন হৈ গল S6 প্লাস হয় এখন আৰু এখন আছে আপোনাৰ S11 আৰু এখন আছে স্করপিও ক্লাসিক আৰু এখন আছে স্করপিও এন আপোনাৰ এখন আছে আৰু স্করপিও ক্লাসিক দুখন আছে আচ্ছা প্রাইস কেনেকা আহিব টোটাল আমাৰ তাত বৰ্তমান 5খন মান আছে মই 4খন কৈছিলো টোটাল 5খন মান আছে স্করপিও তে এখনৰ প্রাইস হৈ যাব 7,30,000 উইথ নেগোশিয়েবল প্রাইস আৰু নেক্সট যদি দেখাও টাটা হেৰিয়ার বর্তমান আমার তাত 4খন মান আছে ব্ল্যাক কালারত আছে 3খন হোয়াইট কালারত আছে এখন আৰু আপোনাৰ সাফারি আছে নিউ লুকসৰ সাফারি আছে এখন আচ্ছা এখন টাটা হেৰিয়ার হৈ গল 2023 মডেল আচ্ছা আৰু গাড়ী বহুত ধুনিয়া কন্ডিশন একদম ফুললি অৰিজিনাল পেইন্টত আপোনাৰ দেখাই দিব পাৰে টাটা হেৰিয়ার আনটাচ হৈ আছে গাড়ী ৰানিও কম আছে একদম ফুল টপ মডেল XZ প্লাস হয় গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 13,50,000 উইথ নেগোশিয়েবল প্রাইস আচ্ছা আৰু বাকি 3খন আৰু দেখাই আছো আচ্ছা নেক্সট যদি দেখাও কিয়া কারেন্স এখন লাক্সারিয়াস মডেল হয় গাড়ীখন একদম একবার দেখাই দিব পাৰে এখন লাক্সারিয়াস মডেল গাড়ী বহুত ধুনিয়া কন্ডিশনত আছে গাড়ী রানিও কম আছে আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 11,50,000 উইথ নেগোশিয়েবল হৈ যাব আৰু নেক্সট যদি দেখাও গ্র্যান্ড ভিটারা আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গল 2022 চনৰ গাড়ী আৰু এখন আছে 2024 চনৰ গাড়ী আৰু এখন যেখন আছে এখন হাইব্রিড হয় আৰু এখন হৈ গল স্মার্ট হাইব্রিড আৰু এখনৰ মানে নতুন গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহিছে একদম নতুন গাড়ী পাই যাব মোৰ তাত তে এখন আপোনাৰ প্যানোরামিক সানরুফ আছে গাড়ী আলফা মডেল হয় আৰু ইয়াৰ প্রাইস দেখিছো আমি 12,80,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও ইনোভা খ্রিস্টা এতিয়া বর্তমান আমার তাত 5খন মান আছে এখন হৈ গল 2018 গাড়ী আৰু এখন আছে 17 গাড়ী এখন আছে 21 গাড়ী এখন আছে 2023 গাড়ী আৰু এখন আছে 2024 গাড়ী এখন হৈ গল বি মডেল গাড়ী আৰু এখন আছে জেড মডেল গাড়ী 2024 খনৰ জেড মডেল হয় আৰু এখন আছে আপোনাৰ জি মডেল গাড়ী টোটাল আমি 5খন মান ইনোভা খ্রিস্টা দেখাই আছো আচ্ছা ইয়াৰ প্রাইস কিমান হ'ব ইয়াৰ প্রাইস ৰাখিছো আমি 11,80,000 উইথ নেগোশিয়েবল হৈ যাব আচ্ছা নেক্সট গাড়ী বিলাক দেখাই প্রাইস কৈ আছো আচ্ছা সুইফট আছে সুইফট ডিজায়ার বহুত আছে হয় সুইফট আছে আমাৰ তাত বৰ্তমান 3খন তে এখন হৈ গল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 6,50,000 উইথ নেগোশিয়েবল হৈ যাব গাড়ী চলিছে 13,000 কিলোমিটার গাড়ী ফুললি অৰিজিনাল পেইন্টত আৰু BXI মডেল কিন্তু আফটার মার্কেট এলহুইল লোগো আছে গাড়ীৰ ডুৱেল টোন কৰো আছে লেজার সিট কভার লোগো আছে টাচ স্ক্রিন লোগো আছে গাড়ী বহুত ধুনিয়া কন্ডিশনত আছে নেক্সট যদি আমি ডিজায়ার দেখাও
ডিজাৰ আমাৰ তাত বৰ্তমান 12খন মান আছে। ওয়াও হয় 2018 চনৰকে লৈ 2024 চনলৈকে ডিজাৰ আমাৰ তাত পাই যাব। আচ্ছা আৰু 4.5 লাখতকে ষ্টাৰ্ট কৰি পেলাই আপোনাৰ আপ টু 7,50,000 লৈকে পাই যাব ডিজাৰ আমাৰ। আচ্ছা আচ্ছা নেক্সট যদি আহক ভিতৰত যদি দেখাও আমি গাড়ীবিলাক, ভিতৰৰ গাড়ীবিলাক যদি দেখাও, ভিতৰত আমাৰ বহুত গাড়ী আছে ষ্টকত। ভিতৰত বহুত গাড়ী আছে, বহুত। হয় গতিকে খুব কম সময়ত আমি সামৰিব আমি ইফালৰ পৰা দেখাই যাওঁ। যদি ইফালৰ পৰা দেখাও আমি, এখন W11 নে W10? W11 হয়। এখন হৈ গ'ল XCV 500 আৰু গাড়ী হৈ গ'ল মডেল হৈ গ'ল 2020 या 21 চনৰ হ'ব। এখনৰ সানৰুফ আছে আৰু W11 মডেল ইয়াৰ ব্ৰেক পাব। হয় 7টা ইয়াৰ ব্ৰেক পাব আৰু টায়াৰ কন্ডিশন বহুত ধুনীয়া আছে, চাই লওক। আৰু গাড়ীখনৰ একবাৰ ভিতৰত আপুনি ৰিভিউ দেখাই দিয়ক। গাড়ীখন বহুত ধুনীয়া কন্ডিশনত আছে। গাড়ী একদম ফুললি অৰিজিনাল পেইণ্টত। আচ্ছা একদম ভিতৰত একবাৰ দেখাই লওক। পিছফালৰ সিটৰ পলিথিনে খোলা নাই এতিয়ালৈকে। ওয়াও চাওক আপোনালোকে, এটা সময়তে 24 লাখ 25 লাখ টকা দাম আছিলে ইয়াৰ। এতিয়া বৰ্তমান দাম শুনিলে আপোনালোকে আচৰিত হ'ব। W11 এখনৰ প্ৰাইস ৰাখিছো আমি 9,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব না। এয়া দেখো দেখাও স্কৰপিও আমি অলৰেডি কৈছিলো 5খন মান আছে। তে ব্লেক কালাৰ আছে, এখন S11 হয়। এই গাড়ীখনৰ একবাৰ আপুনি ৰিভিউ কৰি দিয়ক। গাড়ীখন ভিতৰত একবাৰ দেখাই দিয়ক। গাড়ী টিপটপ আছে না পুরা? টিপটপ মানে গাড়ী একদম ব্র্যান্ড নিউ হৈ আছে। ভিতৰত একবাৰ দেখাই দিয়ক। পুরা নতুন হৈ আছে। সিট কভার বিলাক দেখাই দিয়ক। ওয়াও বহুত ধুনীয়া কন্ডিশনত আছে। লাক্সারি আছে পুরা না? একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী। ইয়া প্যাসেঞ্জাৰ সিট চাওক আপোনালোকে। ঠিক আছে, প্রাইস কিমান ৰাখিছে? আৰু ইয়াৰ প্রাইস ৰাখিছো আপোনাৰ 13,80,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা নেক্সট যদি দেখাও স্করপিও আৰু এখন আছে আমাৰ। আৰু এখন আছে কালি বিল্লি। স্করপিও এখনো ব্ল্যাক কালার হয়। এখন আপোনাৰ 6 মান্থৰ গাড়ী। স্করপিও ক্লাসিক্স হয়। 6 মান্থৰ গাড়ী এখন। 6 মাহৰ গাড়ী আহি গৈছে। 6 মাহৰ গাড়ী। গাড়ী বহুত ধুনীয়া কন্ডিশন। এখনতো আপোনাৰ লেজাৰ সিট কভার লাগি আছে। এলো হুইল, এয়ার ব্রেক, ABS সব পাই যাব। ফুল টপ মডেল গাড়ী হয়। আচ্ছা আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 17,80,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা নেক্সট যদি দেখাও ফরচুনা আমি বাহিৰত এখন দেখাইছিলো। এখন দেখাই দিয়া। এখন হৈ গ'ল আগতে আমাৰ তাত এখন 01 আছিলে। এখন হৈ গ'ল S16। এখনৰ প্রাইস ৰাখিছো আমি 21,50,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা নেক্সট যদি দেখাও সাফারি, আমি কৈছিলো হাৰিয়াৰ আমাৰ তাত 4খন মান আছে। সাফারি এখন আছে। এখন হৈ গ'ল সাফারি, একদম ফুল টপ মডেল XZ প্লাস হয় আপোনাৰ উইথ প্যানোরামিক সানরুফ, এলো হুইল, এয়ার ব্রেক, ABS। গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে। গাড়ীটো অকন খালি রানিং বেছি আছে। এখনৰ প্রাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা নেক্সট যদি দেখাও টাটা হেৰিয়াৰ। টাটা হেৰিয়াৰ আমাৰ তাত অলৰেডি মই কৈছিলো যে 4খন মান টাটা হেৰিয়াৰ আছে। এখন সাফারি আছে, 5খন মান আছে। টাটা হেৰিয়াৰ আমি বাহিৰত 2খন দেখালো। এখন আৰু এখন হোয়াইট কালাৰত হয়। এখন 2020 চনৰ গাড়ী, 2020 या 21 হ'ব। এখনৰ প্রাইস ৰাখিছো 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও এফালে এখন হৈ গ'ল ইনোভা ক্রিস্টা। ইনোভা ক্রিস্টা মই কৈছিলো অলৰেডি আমাৰ তাত 4-5খন মান আছে। সেইফালে এখন দেখাইছিলো বাহিৰত। এখন হৈ গ'ল এখন 2021 গাড়ী। আৰু এখন দেখাই দিয়ক এফালে বেক সাইডে আছে। এখন হৈ গ'ল 2000 আপোনাৰ 18 গাড়ী আৰু বি মডেল হয়। এখনৰ প্রাইস ৰাখিছো আমি 13,80,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন 2021 চনৰ গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো আমি 17,50,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা নেক্সট যদি দেখাও আমি ফ্রন্স একদম 2024 মডেল হয় আৰু একদম লেটেস্ট ভার্সনৰ গাড়ী। আপুনি গাড়ীখন একবাৰ ৰিভিউ কৰাই দিয়ক। তে ফ্রন্স আছে আমাৰ তাত এনেকুৱা সেম একদম নিউ লুকসৰ ফ্রন্স আছে 3খন। তে এখন হৈ গ'ল 2023 চনৰ গাড়ী, এখন আছে 2024 চনৰ গাড়ী আৰু এখন আছে 2023 চনৰ গাড়ী। আচ্ছা প্রাইস এখনৰ প্রাইস ৰাখিছো আমি 8,20,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি দেখাও ফ্রন্স আৰু ফ্রন্স আছে আমাৰ তাত। এই বেক সাইডত আছে অকমান, এটো বেকত আছে। এখনো দেখাই দিব পাৰে ফ্রন্স। তে এখনো ফ্রান্স না, এখন ফ্রন্স নহয়, এখন হৈ গ'ল বেলেনো। বেলেনো আমাৰ তাত বৰ্তমান এটো মডেলৰ 7টা মান বেলেনো আছে। আচ্ছা 7খন মান বেলেনো আছে। ফ্রন্স আপোনাৰ নিউ মডেল আছে 3খন মান। ফ্রন্স এখন আৰু এখন দেখাই দিয়া। এফালে এখন আৰু এখন ফ্রন্স হয়। ফ্রান্স এখন আৰু এখন ফ্রন্স হয়, একদম নিউ মডেল ফ্রন্স এখন। এখনৰ প্রাইস ৰাখিছো আপোনাৰ 7,90,000 উইথ নেগোচিয়েবল হৈ যাব। নেক্সট যদি আমি কৈছিলো যে বেলেনো আমাৰ তাত এনেকুৱা মডেলৰ 7খন মান আছে। তে এখন বেলেনো হৈ গ'ল আৰু এখন বেলেনো এখন দেখাই দিয়ক। এখন বেলেনো জেটা মডেল আৰু এখন হৈ গ'ল আলফা মডেল। আৰু বেলেনো যদি দেখাই আপোনাৰ এইটো লাইন পুৰা লাইন নিয়ে বেলেনো হৈ আছে। আচ্ছা এইটো এখন বেলেনো হয়। এটা বেলেনো হয়। নেক্সট যদি দেখাই এখন বেলেনো হয়। ওয়াও এখন বেলেনো। তে এফালে যদি দেখাই
এখনো এখন বেলিনো হয় কিমান কিমান প্ৰাইজৰ আছে কিমান বেলিনো বিলাকৰ একদম নিউ মডেল 2023 ৰ আছে 2026 ৰ আছে 2022 ৰ আছে মুঠতে মোৰ তাত যিমান গাড়ী পাব ম্যাক্সিমাম গাড়ী আপ মডেল গাড়ী পাব ডাউন মডেল গাড়ী মোৰ তাত একদম কমে পাব 2020 ৰ ওপৰৰ গাড়ী বিলাক ম্যাক্সিমাম পাব 20 ৰ পৰা একদম 24 লৈকে মানে গাড়ী বিলাক পাব আচ্ছা প্ৰাইস বেলিনো বিলাক আমি প্ৰাইস ৰাখিছো ধৰক 750 ৰ পৰা ষ্টাৰ্ট কৰি একদম 930 950 লৈকে হৈ যাব আচ্ছা 750 ৰ পৰা ষ্টাৰ্ট কৰি পালে 9.5 লাখ 9,30,000 ৰ ভিতৰত আপুনি বালেনো লৈ যাব পাৰিব হয় এয়া অল্ট্ৰছ আৰু এল্টোছ বৰ্তমান আমাৰ তাত এখনে আছে আৰু এখন হোৱাইট কালাৰ একদম ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 6,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও ক্ৰেটা আমাৰ তাত বৰ্তমান 3খন মান আছে আচ্ছা দুখন আছে মানে আপোনাৰ ব্লেক কালাৰ আৰু এখন আছে হোৱাইট কালাৰ আৰু হোৱাইট কালাৰ গাড়ী যেখন আছে এখন গাড়ী ফুল টপ মডেল হয় আৰু টাৰ্বো হয় একদম টপ মডেল এখন যেখনৰ বেল্টিৰিয়েশ্যন সিট থাকে সেইখন হয় আৰু ফুল গাড়ীখনৰ ডাম্পিং কৰা আছে এটো গাড়ীত আপুনি এনেকে মাৰি চাক আৰু এখনত মাৰি চাক তেতিয়া গম পাই যাব টপটো এখন ফুল বডি ডাম্পিং কৰা আছে গাড়ী আচ্ছা আৰু একদম ফুল টপ মডেল গাড়ী প্যানোরামিক সানরুফ অটোমেটিক গাড়ী আৰু আফটার মার্কেট যেটো এলোহুইল আছে এটো এলোহুইল চেঞ্জ কৰি আফটার মার্কেট এলোহুইল লগাইছিলে আচ্ছা পাঁচটা টায়ারে ব্র্যান্ড নিউ হয় স্পেয়ার টায়ার এতিয়াও আনটাচ হৈ আছে আচ্ছা প্রাইস এইখনৰ প্রাইস ৰাখিছো আমি 2022 চনৰ না 21 চনৰ গাড়ী হ'ব তে ইয়াৰ প্রাইস ৰাখিছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু নেক্সট ক্ৰেটা বিলাক আমি দেখাই আছো আৰু ব্ল্যাক ক্ৰেটাও আছে আমাৰ তাত আৰু আচ্ছা এখন হৈ গল আলকাইজাৰ বৰ্তমান আমাৰ তাত দুখন মান আছে এখন ব্ল্যাক কালাৰত আছে এখন হোৱাইট কালাৰত আছে তে এখন হৈ গল হোৱাইট কালাৰ এখন একদম ফুল টপ মডেল গাড়ী 360 ডিগ্ৰী ক্যামেৰা আপোনাৰ উইথ প্যানোরামিক সানরুফ এলোহুইল এয়ার ব্রেক এবিএস একদম সব পাই যাব এখনত ফুল টপ মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 13,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও আমি ক্ৰেটা আমি কৈছিলো অলৰেডি ক্ৰেটা আমাৰ তাত 3খন মান আছে তে এখন হোৱাইট কালাৰ দেখাইছিলো এখন হৈ গল ব্ল্যাক কালাৰ এখন 2023 চনৰ গাড়ী ফুল টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 13,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও আমি এখন হৈ গল আপোনাৰ ইগনিস মাৰুতি ইগনিস হয় নেক্সা ইগনিস তে এখন আপোনাৰ জেটা মডেল হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 6,30,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও আৰ্টিকা কেখন আছে আৰ্টিকা বৰ্তমান আমাৰ তাত বেছি নাই নিউ লুক্সৰ আপোনাৰ 3খন মান আছে অল লুক্সৰ দুখন আছে 5খন মান আৰ্টিকা আছে নিউ লুক্সৰ এখন হৈ গল হোৱাইট কালাৰত 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 7,90,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও আৰ্টিকা এখনো নিউ লুক্সৰ হয় এখন আপোনাৰ 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও অল লুক্সৰ এখন হৈ গল 2014 চনৰ গাড়ী বিএক্সআই মডেল পেট্ৰল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,90,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা বলেৰো কেখন আছে বলেৰো বৰ্তমান আমাৰ তাত 3খন মান আছে বলেৰো বৰ্তমান আমাৰ তাত 3খন মান আছে আচ্ছা এখন হৈ গল 2021 চনৰ গাড়ী আৰু BS6 হয় BS6 অপচনেল ফুল টপ মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,20,000 উইথ নেগোচিয়েবল হৈ যাব আৰু দুখনৰ নেক্সট আৰু এখন গাড়ী আমাৰ আগফালে আছে এখন হৈ গল আপোনাৰ XL6 বৰ্তমান আমাৰ তাত দুখন আছে এখন হোৱাইট কালাৰত আছে এখন গ্ৰে কালাৰত আছে এখন হৈ গল গ্ৰে কালাৰ আৰু 2021 চনৰ গাড়ী জেটা মডেল হয় ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,30,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট যদি দেখাও ৰেনল্ট কিগাৰ আমাৰ তাত বৰ্তমান এখনে আছে তে এখনো 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,50,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা নেক্সট আৰ্টিকা আৰু এটা আমি কৈছিলো এখন হৈ গল 2013 চনৰ গাড়ী আৰু ডিজেল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,30,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট আপুনি যদি ইফালে আহে নেক্সট টাটাৰ আৰু গাড়ী আছে আমি যদি ইফালৰ পৰা যদি দেখাই যাও তে মই অলৰেডি অথনি কৈছিলো যে সুইফট অনলি ডিজাৰ আমাৰ তাত বহুত কেখন আছে 12খন মান আছে ইফালে বাহিৰত দেখালো এখন তে ইয়াত ডিসপ্লে আছে এখন দুখন তিনিখন চাৰিখন মান ইয়াতে ডিসপ্লে আছে বাকি গাড়ী বিলাক আমাৰ পাৰ্কিংত আছে আচ্ছা ইমান গাড়ী মানে নুহুমাই এখন হৈ গল আৰু এখন গাড়ী সেম বেলেনো ক্যাটাগৰী আপোনাৰ গ্লেঞ্জা হয় টয়টাৰ হয় এখন গাড়ী তে এখন হোৱাইট কালাৰত হয় আৰু 2022 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব আচ্ছা বেলুনো কেটা অলৰেডি আমি অথনি দেখাইছিলো হয় এতিয়া ইফালৰ পৰা যদি দেখাই যাও টাটাৰ আৰু এখন হয় এখন হৈ গল টাটা নেক্সন হয় আৰু নেক্সন আমাৰ তাত বৰ্তমান দুখন আছে এখন ফেস লিভাৰ হয় নিউ লুক্সৰ ব্ল্যাক কালাৰ আছে ফেস লিভ 2024 ৰ গাড়ী আৰু এখন হৈ গল 2021 চনৰ গাড়ী আৰু এখন এক্সএম মডেল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি
5,50,000 উইথ নেগোচিয়েবল হৈ যাব। ইকো ভ্যান হয়, নেক্সট যদি আমি ইকো ভ্যান দেখাও, ইকো ভ্যান বৰ্তমান আমাৰ তাত এখনে আছে। এখন হৈ গ'ল 2021 চনৰ গাড়ী আৰু নন এসি হয়। এখনৰ প্ৰাইস ৰাখিছো আমি 4,20,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা, ডিজায়াৰটো দেখাইছি কৈছিলো, ডিজাৰ বহুত কেইটা আছে আমাৰ তাত। এখন ডিজাৰ, তে এখনো বেলেনো হয়। বেলেনো আমাৰ ইয়াত আছে, এইটো আছে, এইটো আছে। বেলেনো বহুত কেইটা আছে আমাৰ। বেলেনো আছে 7টা নিউ লুকছৰ। তে ফ্ৰন্ট কৈছিলো, ফ্ৰন্টও আছে আমাৰ তাত 3খন মান। আচ্ছা, হুন্ডাইৰ এখন হুন্ডাই আপোনাৰ গ্ৰেন আই10, হুন্ডাই গ্ৰেন আই10 আৰু 8টা মডেল হয়, ফুল টপ মডেল গাড়ী। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,20,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা, ওয়াগনার বর্তমান আমার তাত দুখন আছে। এখন হোয়াইট কালারত আছে BXI মডেল, আৰু এখন আছে আপোনাৰ সিলভার কালার। এখন হৈ গ'ল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 4,50,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা, লাস্টত আমি এখন বহুত ধুনীয়া গাড়ী দেখাই আছো। এখন হৈ গ'ল কিয়া সনেট। কিয়া সনেট একদম ফুল টপ মডেল, সানরুফ, আপনার এলুহুইল, ABS, এয়ার ব্রেক সব আছে এখন গাড়ীত। এখন নতুনটো বহুত পৰি যায়, ব্ল্যাক কালারত গাড়ী হয়। গাড়ী বহুত ধুনীয়া কন্ডিশনত গাড়ী আছে। এইখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব।